বজালীত হত্যাৰ বলি ইব্ৰাহিম আলীৰ ঘৰত কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। চোকা অস্ত্ৰ মাৰণাস্ত্ৰৰে সজ্জিত হৈ ডকাইতি কৰিবলৈ আহি মানুহক প্ৰাণে মৰাৰ কাণ্ডৰ গৰিহণা জনাই চৰকাৰক তীব্ৰ আক্ৰমণ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। বজালীৰ ধুমাৰকুৰৰ ডকাইতি কাণ্ডৰ স্বজনক বজালী আৰক্ষীয়ে আটক কৰি 10 দিনৰ জিম্মাত ৰাখিছে যদিও এই ডকাইতি কাণ্ডৰ সৈতে জড়িত দুজনক এতিয়াও কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। এই ঘটনাৰ নেপথ্যত খলনায়ক আছে বুলি মন্তব্য কৰে ভূপেন বৰাই। চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰা ভূপেন বৰাই মন্তব্য কৰে যে ড্ৰাগছৰ ব্যৱসায়, তীৰ, জুৱা ইত্যাদিত জড়িত ব্যক্তিয়ে এতিয়া বিজেপিত যোগদান কৰিছে। বজালীত নৃশংস হত্যাকাণ্ডৰ উচিত তদন্ত কৰিবলৈ তেওঁ মুখ্যমন্ত্ৰীক দাবী জনায়। বজালীত ব্যৱহৃত অবৈধ মাৰণাস্ত্ৰ আৰু কাৰোবাৰ প্ৰাণৰ বাবে ভাবুকি হোৱাৰ সম্ভাৱনা আছে বুলিও ভূপেন বৰাই আশংকা কৰে। ইছমাইল হুছেইন হৈছে আমাৰ বজালী ব্লক কংগ্ৰেছৰ সভাপতি আৰু আমাৰ দলৰ এজন জ্যেষ্ঠ নেতা। এই অঞ্চলৰ সকলো ৰাইজে জানে যে ইছমাইল হুছেইনে এটা ৰাজনৈতিক দলৰ নেতা হোৱাৰ লগতে এজন সামাজিক ব্যক্তি, ৰাইজৰ লগত সুখে দুখে সদায় জড়িত থকা ব্যক্তি। আৰু তেওঁৰ ভাতৃক দিন দুপৰত ঘৰৰ ভিতৰত আহি পেলাই দাৰে 3 টুকুৰাকৈ দি পেটত গায় যিটো ঘটনা হৈ গ'ল, মই গম পাওঁ যে বজালী পুলিচে এতিয়ালৈকে 8গৰাকীক কায়ত্ব কৰিছে, 6গৰাকীক কায়ত্ব কৰিছে। ইয়ালৈ 8গৰাকী মানুহ আহিছিলে। ইছমাইল হুছেইনৰ CCTVত গোটেই ফুটেজবিলাক আছে। 6জনক ধৰিছে, 2জনক ধৰিবলৈ বাকী আছে। কিন্তু সকলো ৰাইজে এষাৰ কথা কৈছে যে যিকেইজনক ধৰিছে, যিকেইজনে কৰিছে, তেওঁলোকৰ পিছফালেও এজন নেপথ্যৰ খলনায়ক আছে। সেই নেপথ্যৰ খলনায়ক কোন? ৰাইজে কোৱা মতে যে তেওঁ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত, তীৰ বেপাৰৰ লগত জড়িত। গতিকে এই অঞ্চলটোত যে অবৈধ কয়লা ব্যৱসায়, এটা তলে তলে যে এখন ৰেকেট যে গঢ়ি উঠিছে, তাৰ চিকাৰ হৈছে ইছমাইল হুছেইনৰ পৰিয়াল। কেলৈ চিকাৰ হৈছে? যে কংগ্ৰেছ দলৰ নেতা হিচাপে এই বেয়া কামবিলাকৰ বিৰুদ্ধে আমাৰ সভাপতিজনে এটা প্ৰতিবাদ কৰি আহিছিল। তেওঁলোকৰ যিখন ক'লা সাম্ৰাজ্য বজালী জিলাত গঢ়িব বিচাৰিছে ড্ৰাগছ আৰু তীৰৰ, তাৰ বিৰুদ্ধে কংগ্ৰেছৰ ভিতৰত এটা প্ৰতিবাদ আৰম্ভ হৈছিল, যিটো কাৰণে এই ব্যৱসায়ৰ লগত জড়িত কিছুমান মানুহে কেইদিনমানৰ আগতে বিজেপি দলতো যোগদান কৰিছে। নামবিলাক আপোনালোকে জানে যে নিজে ৰাজনৈতিক সুৰক্ষা ল'বৰ কাৰণে এতিয়া ড্ৰাগছ বেপাৰীয়ে, তীৰ বেপাৰীয়ে ৰাজনৈতিক সুৰক্ষা ল'বৰ কাৰণে যদি বিজেপি দলে জেগা দিয়ে, তেতিয়াহ'লে মুক্ত হত্যা হোৱাটো স্বাভাৱিক। প্ৰফেশ্যনেল কিলাৰ ইয়াত জড়িত নহয়, এইটো সৰু কথা নহয়। কিন্তু আজি কোনোবাই ভাবিব পাৰে যে ইছমাইল হুছেইনৰ ঘৰতে হৈছে। যদি 20,000 টকা, 1 লাখ টকা খৰচ কৰি যদি এতিয়া বজালীত মানুহ কোনোবাই কৰাব পাৰে, তে সেই বন্দুকটো লৈ থকা মানুহজন যে কেতিয়াবা আপোনাৰ ঘৰত, মোৰ ঘৰত প্ৰৱেশ নকৰিব, তাৰ গেৰাণ্টি কোনে ল'ব? বজালী জিলাৰ যে বেলেগ এজন মানুহৰ ঘৰত গৈ যে এই বন্দুকটো নুফুটিব, তাৰ গেৰাণ্টি কোনে ল'ব? মই বজালী পুলিচ প্ৰশাসন, জিলা প্ৰশাসনকো আহ্বান জনাম যে আপোনালোকে সমগ্ৰ অসমৰ ৰাইজক এটা বাৰ্তা দিব পাৰিব লাগিব যে পুলিচে মুক্ত অসমত প্ৰশ্ৰয় নিদিয়ে। অসমৰ মুখ্যমন্ত্ৰীকো মই আহ্বান জনাম যে ড্ৰাগছৰ বিৰুদ্ধে আপোনাৰ যি অভিযান, সেই অভিযানে বজালীৰ ড্ৰাগছ বেপাৰীবিলাকক ঢুকি নাপায় কিয়? এই বজালী ড্ৰাগছ বেপাৰী আৰু মুখ্যমন্ত্ৰীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযানৰ মাজত ৱাল কোন হৈ আছে, কোন বেৰা হৈ আছে? কিয় আপোনাৰ অভিযানে বজালীৰ ড্ৰাগছ বেপাৰীক ঢুকি নাপায়? আৰু ড্ৰাগছ বেপাৰীৰ এই ধৰণৰ যিটো কাণ্ড, যে দিন দুপৰত ঘৰত সোমাই এজন যুৱকক দি পেলালে, এজন উদীয়মান ব্যৱসায়ী, মাকৰ গাত 3টা ঘাপ মাৰিছে, এই কথা যাতে অসম চৰকাৰে সহজভাৱে নলয়, এয়া আমি চকু ৰাখিম। পুলিচৰ প্ৰত্যেকটো দিনৰ প্ৰতিটো সিদ্ধান্ত আমি কংগ্ৰেছ দলে চকু ৰাখিম। আমি আৰু 10-15 দিন চাম, তাৰপাছত যদি একশ্যন নহয়, আমি এটা ৰাজনৈতিক দল হিচাপে যি শক্তিশালী গণতান্ত্ৰিক আন্দোলন ৰাইজক লগত লৈ কৰিব লাগে, সেই আন্দোলন কৰিবলৈ আমি বাধ্য থাকিম। মই এটা কথাত আচৰিত পাইছোঁ যে এজন মানুহে চিৰিয়েল
অফেণ্ডাৰ হয় ইটোৰ পাছত সিটোৰ ঘটনা কৰি থকা মানুহ এজন ইমান মুক্ত বিচৰণ ইমান দুঃসাহস কৰিবৰ কাৰণে নিশ্চিতভাৱে তেওঁৰ পিছফালে কোনোবা অচিন শক্তিৰ হাত আছে গতিকে সেই অচিন শক্তিবিলাককো চৰকাৰে পুলিচে চিনাক্ত কৰাৰ দায়িত্ব আছে সেইকাৰণে মই আজি এই পৰিয়ালটোক সমবেদনা জনাবলৈ আহিছোঁ সমবেদনা জনাবৰ কাৰণে একো ভাষা বিচাৰি পোৱা নাই যিজন ঢুকালে তেওঁৰ ফুল কমলীয়া ছোৱালীজনীৰ বয়স 8 মাহ হৈছে 8 মাহ বিয়া পতাও বেছি দিন হোৱা নাই অকাল বৈধৱ্যক সামৰি ল'লে মই আশা কৰিম যে আমি আমাৰ সমাজৰ পৰা এই ধৰণৰ নিশংস জড়িত হোৱা মানসিকতাৰ মানুহবিলাকক যদি আমি দৃষ্টান্তমূলক শাস্তি তৎকালীনভাৱে যদি দিব নোৱাৰোঁ সমাজত কিন্তু অপৰাধ বাঢ়িব সেইকাৰণে আমাৰ সকলোৰে দায়িত্ব আছে যে এই ধৰণৰ দুৰ্বৃত্তবিলাকক ধৰি পুলিচক গতাই দি দৃষ্টান্তমূলক শাস্তি দিবলৈ পুলিচক আমি বাধ্য কৰাব লাগিব বজালিৰ পৰা মৃন্ময় ৰয়ৰ ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম